হ'ব খুৰী, আমি আছো নহয়। নীলা উভতি আহিব, আৰু তাই যদি উভতি নাহেও আমি গুৱাহাটীলৈ গৈ তাইক উভতাই আনিম। হেল্ল', কি ক'লে ফোনত? খুৰা মাটিত বাগৰি পৰিছে। আৰু নীলাহঁত সুৰজে এইবোৰ কি কৰিলে? চালা ইমানখিনি টকা খাই ট্ৰেইনত উঠি পলাই গ'ল। মোক কিহে পাইছিল তাক ইমানখিনি হোৱাৰ পাছতো তাৰ লগত বন্ধুত্ব ৰাখিবলৈ? এতিয়া যদি মোক মুন্না ভাই পায় মাৰি পেলাম। চালা এই ট্ৰেভেল এজেঞ্চিৰ গাড়ীখনত বেছি সি পলাই গ'ল। ৰাম, কি কৰোঁ মই এতিয়া বাৰু? এবাৰ দে, যি হয় হ'ব আৰু। মই এতিয়া ইয়াৰ পৰা যাওঁ, নহ'লে ইয়াত থাকিলে মুন্না গুণ্ডাহঁতে আকৌ বিচাৰি পাই যাব। ৰক্ষা কৰিবা আৰু দেই প্ৰভু। ধৰিয়া বল বল ধৰ ইয়াক ধৰ। মুন্না ভাই পইচা লৈ পলাবলৈ আহিছ? উলিয়া, মোৰ পইচা উলিয়া সোনকালে। মোৰ হাতত এটকাও নাই মুন্না দা। পইচাখিনি সুৰজলৈ পলাই গৈছে। কলৈ পলাইছে? কি কৈছ তই? আকৌ এবাৰ ক। বছ, এই সুৰুজ বোলাটোৱে চব পইচা লৈ পলাইছে বোলে। মুন্না ভাই ইয়াক দিওঁ নেকি? চব মিছা কথা কৈ আছে। সুৰজ পলাইছে মানে? কলৈ পলাইছে? সোনকালে ক, কলৈ পলাইছে? ঐ, বছে কি সুধিছে নকওঁ কিয়? দি দিওঁ নেকি 2,000 এৰা কচোন, সুৰজ কলৈ পলাইছে? কৈ দেখোন, কৈ দেচোন। মানে মুন্না দা সমেৰি গুচি গৈছে। এই অলপ আগতে যে ট্ৰেইনখন আহিছিল তাতে উঠি গুচি গৈছে। মুন্না দা কি হ'ল আপোনাৰ? বছ কি হৈছে আপোনাৰ? বছ আৰে কি হ'ল? কি হৈছে আপোনাৰ বছ? ৰ'ব না, অকণমান ধৈৰ্য ধৰক। অকণমান ধৈৰ্য ধৰক। আৰে বছ কি হৈছে আপোনাৰ? আপুনি নীলাক বিচাৰি আনক, লাগিলে ময়ো যাওঁ আপোনাৰ লগত। মোক নীলাক লাগে। কালিৰ পৰা পগলাৰ নিচিনাকে কি একেবিলাক কথাকে কৈ আছা হে তুমি মোক? কোনো দৰকাৰ নাই, মই তাইক বিচাৰি নাযাওঁ। মোৰ কাৰণে তাই মৰি গৈছে। তেনেকে কিয় কৈছে? তাই আমাৰ ছোৱালী। তাইৰ গাত তেনেকে দুখ দি কথা নকবচোন। হেৰি, আপুনি পাৰিলে পুলিচত এখন এজেহাৰ দিয়কচোন। কোনো দৰকাৰ নাই। ঘৰখনত এনেই ইমানবিলাক সমস্যা চলি আছে, তাই এবাৰ হ'লেও এইবিলাক ভাবি চাব লাগিছিল। তাই যদি আমাৰ কথা চিন্তা নকৰাকে সেই চুৰটোৰ লগত পলাই যাব পাৰিছে,
তেতিয়াহ'লে আমিও তাইক এৰিব পাৰিম তাই মৰিলেও মৰক মোৰ কোনো দৰকাৰ নাই যোৱা কিবা এটা খাই লোৱাগৈ মৰা মানুহবিলাকৰ লগত জীয়াই থকা মানুহবিলাকো মৰিব নালাগে আপুনি ছোৱালীজনীকতো বিচাৰি আনিব নোৱাৰিলে এতিয়া মৰা হৰা কথাবোৰ ক'বলৈ লৈছে আপোনাৰ কাৰণে তাই মৰি যাব পাৰে কিন্তু মোৰ কাৰণে তাই সদায় জীয়াই আছে আপুনি ছোৱালীজনীকতো বিচাৰি আনিব নোৱাৰিলে এতিয়া তাই মৰি গ'ল বুলি ধৰি লৈছে মোৰ কাৰণে তাই সদায় জীয়াই আছে দৰকাৰ হ'লে মই তাইক বিচাৰি যাম ক'ত যাবা হা মই থৈ আহোঁ ব'লা নাই নাই নালাগে আৰে চিন্তা কৰিব নালাগেতো মই বেছি পইচা নলওঁতো আহা আহা আচ্ছা এতিয়া কোৱা ভণ্টি ক'ত যাবা পিছে তুমি গুৱাহাটীত নতুন নেকি তুমি চিন্তা কৰিব নালাগে ভণ্টি তোমাৰ সমান ভণ্টি এজনী মোৰো আছে তাইৰ কিবা এটা হ'লে মই মুখখন দেখিলেই গম পাওঁ তুমি চাগে কিবা বিপদত পৰিছা তুমি ইয়াতে পঢ়ি আছা নেকি বাৰু নাই ইয়াতে কিবা চাকৰি কৰা নাই নকৰোঁ তেৰি তুমি মোক কিবা বিপদতে পেলালা এতিয়া তোমাক মই ক'ত থ'ম আচ্ছা শুনা ভণ্টি তোমাক মই নিজৰ দাদা হিচাপে কৈছোঁ তুমি যদি কিবা প্ৰব্লেমত পৰিছা মোক কৈ দিয়া মই কিজানি তোমাক হেল্পে কৰিব পাৰোঁ মই আচলতে বৰ আপোন মানুহ এজনক বিচাৰি আহিছোঁ মই তেওঁৰ এড্ৰেছটো নাজানো কালিৰে পৰা মই তেওঁক ফোন কৰি আছোঁ কিন্তু ফোনটো ছুইচড অফ অঁ নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে ইয়াতে কিছুমান ঠাইত নেটৱৰ্কৰ প্ৰব্লেম হয়েই তেখেতে কিবা কৰে নেকি বাৰু নে পঢ়ি আছে বিজনেছ কৰে ষ্টাৰলাইন ট্ৰেভেল এজেঞ্চি অ' ষ্টাৰলাইন ট্ৰেভেল এজেঞ্চি সেইটোকে কোৱা তুমি আগতে ক'লেও হ'ল হয় তুমি এতিয়া চিন্তা নকৰিবা তোমাক একেবাৰে মই জেগাত থৈ আহিম অথনিৰে পৰা কি বিচাৰি আছা তুমি কাপোৰবোৰ ইমান খেলি মেলি কৰি পেলালা যে টকাই বিচাৰিছা চাগে জানাই যদি সুধিছা কিয় মোৰ প্ৰয়োজনীয় বস্তু মই বিচাৰিমেই তুমি মাত নিদিবা কিয় নামাতিম প্ৰপাৰ্টিৰ আধাটো তুমি মদ খাই উৰুৱাই দিলা এতিয়া বাকী টকাখিনিও উৰাই দিয়া আৰু তাৰ পিছত মোৰ মূৰটো চপোৱা বিজনেছ তুমি অকলে চম্ভালা নাই প্ৰথম অৱস্থাত বিজনেছ মই ষ্টাৰ্ট কৰিছিলোঁ তুমি জাষ্ট চলাইহে আছা সেই বুলি কি তুমি সকলো টকা শেষ কৰি দিবা খাই শেষ কৰিলে তুমি টকা দিছা জানো তুমি মাত্ৰ টকাৰ হিচাপহে জানা ৰিলেশ্যন ঘৰ সংসাৰ এইবোৰৰ খবৰ কেতিয়াবা ৰাখিছা এজেঞ্চিটোত কি চলি আছে এইবোৰৰ হিচাপ ৰাখিছা এই অভ্যাসবোৰ তুমি এৰা প্লিজ আমাৰ ভৱিষ্যতৰ কথাটোতো এবাৰ ভাবা বাৰু দিয়া তোমাৰ এটিএমটো দিয়া আজিয়ে লাষ্ট আজিৰ পৰা তোমাৰ পৰা তেনেকৈ পইচা নোখোজো প্ৰমিছ
বাই বাই। কেনেকৈ বুজাও এওক? বুজোৱাৰ বাহিৰেনো অন্য উপায় আছে কি? তইহে কৈছিলি নহ'বও পাৰে বুলি। দেখিলি মোৰ অনুমান ভুল হ'বই নোৱাৰে। ইহঁত দুইটা যে আগৰে পৰা চিনাকি সেইটো খাটাং। আৰু দুইটাই অনন্তৰ জীয়েকক পলুৱাই নিবলৈ ইয়াত আছে। এতিয়া অনন্তই গাঁৱৰ মানুহৰ আগত কেনেকৈ মুখ উলিয়াব? এই সকলো সন্মান ফুচ। ৰচোন, কথাটো ময়ো নভবা নহয়। মোৰ মতে সম্পত্তিৰ কাৰণে সিহঁত ইয়াত আছে, বুজিছ? দুয়োটাৰে সম্পত্তিৰ লোভ। নহয় নেকি? ভাল মানুহ হ'লে ইয়াত আহি লুকাই নাথাকে নহয়। তাতে টকা পইচা গাড়ী এইবোৰ কেছতে গাঁৱত আহি লুকাই আছেহি। মই সিদিনাখন গম পালোঁ বুলিহে, নহ'লেতো গাঁৱৰ মানুহে এইবোৰ গমকে নাপায়। পৰিৱেশটো অলপ ঠাণ্ডা হৈ লওক, বুজিছ? মই নয়নক ডাইৰেক্ট সুধিম বিয়াৰ কথা, আৰু যদি তাই মান্তি হয় অনন্তৰ লগত মই নিজে কথা পাতিম। তাৰ পাছত আৰু মোক কোনে ৰখায়? ঐ, এনেকৈ ভাবি থাকি লাভ নাই। কি কৰ সোনকালে কৰ, নহ'লে অনন্তৰ জীয়েকক নিয়াৰ দৰে কোনদিনাখন নয়নক উঠাই লৈ যাব ঠিক নাই, বুজিছ? আচ্ছা দাদু, তই মোক এটা কথা কৈছোঁ, তই বাৰু সঁচাকৈ নয়নক ভাল পাই বিয়া পাতি আনিব বিচাৰিছ নে সম্পত্তি চাই আনিব বিচাৰিছ? সঁচা কথা কবি কিন্তু। হেই, কি কথাবোৰ ক'বলৈ আহিছ? মোৰ সেইবোৰ ধান্দা নাই। অৱশ্যে যদি লগত কিবা এটা দিয়ে সেইটো ল'ম, আৰু সেইটোতো তই হ'লেও ল'বি। হয় দাদু, এতিয়া অনন্তৰ ঘৰৰ সকলো দায়িত্ব তোৰ ওপৰতে আৰু। তই চালেহে চোৱা, নহ'লেতো মানুহেই নাই। হা, এই দীপকেও বিয়া পাতি ল'লে, এতিয়া আৰু এইবোৰত মন দিবনে দাদু? কি? ষ্টাৰলাইন ট্ৰেভেল এজেঞ্চিৰ মালিক সঞ্জয় শইকীয়া? ষ্টাৰলাইন ট্ৰেভেল এজেঞ্চিৰ মালিক সঞ্জয় শইকীয়া নহয়, বন্দিতা চলিহা আৰু এই বাচৱ চলিহা। বাসৱ, অলপ শান্ত হচোন। এইৰ ওপৰত চিঞৰি কিবা লাভ আছে জানো? আচ্ছা তুমিই কোৱাচোন, সঞ্জয় শইকীয়াক তুমি কেনেকৈ আৰু ক'ত লগ পাইছিলা? এইবাৰ বিহুত তেওঁ আমাৰ গাঁৱলৈ মোৰ দাদাক লৈ গৈছিলে। তেওঁৰ লগত মই তেনেকৈ চিনাকি হোৱা, আৰু অজানিতে তেওঁৰ লগত কেনেকৈ ভাল পোৱা হ'ল মই গমো নাপালোঁ। অঁ গৈছে, এইটো এজেঞ্চিৰ পৰাই গৈছিলে, কিন্তু এজন মালিক হিচাপে নহয়, এজন ড্ৰাইভাৰ হিচাপে গৈছিল। আৰু এই ষ্টাৰলাইন ট্ৰেভেল এজেঞ্চিৰ লগত সি জড়িত নথকা নহয়। আৰু তাৰ নাম সঞ্জয় শইকীয়াও নহয়, সুৰজ শইকীয়া। বাসৱ, মোৰ অলপ এওঁৰ লগত কথা পাতিবলগীয়া আছে। তই অলপ ভিতৰত যাচোন। এওঁ ইন'চেণ্ট। মই তোমাৰ গাত দোষ নিদিওঁ। তুমি তোমাৰ ভাল পোৱা, তোমাৰ আৱেগক গুৰুত্ব দিলা। খুব কম সময়তে সি ভাল ভাল কথা কৈ মানুহক আকৃষ্ট কৰিব পাৰে। আমাৰ ক্লাইণ্টবোৰকো কেনেকৈ মেনেজ কৰিব লাগে সেই কথা সি ভালদৰে জানে। সেইকাৰণে হাজাৰ ভুল কৰাৰ পিছতো মই তাক চাকৰিৰ পৰা ওলাই দিয়া নাছিলোঁ। সি এটা বিৰাট মিছলীয়া ল'ৰা।
এইটো লোৱা তাৰ ঘৰৰ এড্ৰেছ। তুমি তাৰ ঘৰলৈকে যোৱা, সি হয়তো এতিয়া ঘৰতে আছে। মোৰ গোসাঁই কেনেকৈ এনেকে দুখ পালি হয়? ইছ ৰাম 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 ৰাম। চাম বহচোন বহচোন। ৰ'ব নুচুব। কি হ'ল? দুখ পাই আছো। দুখ পাইছ হা? ক'ত কৰা ধেমালি কৰিবলৈ গৈছিলি হা? এইবোৰ চব আপোনাৰ সুৰজৰ কাৰণে হৈছে। এইটো লওক সুৰজৰ ফোন। তাৰ ফোন মানে কি ক'লো গ'ল? সি অসম এৰি পলাই গৈছে, চবৰে পইচা মাৰি পেলাই। এতিয়া পুলিচে ট্ৰেক কৰিব বুলি ফোনটো মোৰ হাতত গতাই থৈ গৈছে, পেলাই দিব লাগে বোলে। হাই 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 হাই, খালে খালে খালে, ই চব শেষ কৰি দিলে। এই বজ্জাতটোক মই কি খাই জন্ম দিছিলো? হে ভগৱান, এতিয়া এই বয়সতে বুঢ়ীজনীয়ে জেলৰ ভাত খাব লাগিব। সি গালে গালে টকা আনি বিচনাৰ তুলিৰ তলত থওঁতেই মই ঠিক বুজিছিলো ই ফচিবলৈ বেছি দিন নাই। অ' হিৰ, এতিয়া কি হ'ব হা? কি এইটোক মই জন্মতে নিমখ এগাল খুৱাই মাৰি নেপেলালো কিয়? ৰ'বহে, বৰ পেনাই থাকে, এনেই মুখখন বিষত ফুলি আছে। আৰু শুনক, পুলিচে আপোনাক নিওঁ বুলি ক'লে নিব নোৱাৰে নহয়, আইন বুলি এটা বস্তু আছেতো। হিৰকো মানুহৰ পৰা এই টেষ্ট খোৱাটোৱে কিমান টকা খালে হা? 10 লাখ। 10 লাখ খালে 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 খালে, এইটোৱে মোৰ টেষ্টটো পাকাই শেষ কৰিলে আৰু।